যোৰহাট জিলা পুথিভঁৰালৰ শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামী প্ৰেক্ষাগৃহত মিছন বসুন্ধৰা 2ৰ অধীনত খিলঞ্জীয়া জনগোষ্ঠীসকলক ভূমিপট্টা প্ৰদানৰ এক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। ভূমিপট্টা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাজ্যসভাৰ মাননীয় সাংসদ প্ৰবীত্ৰ মাঘেৰ দাই ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনক সৰ্বদিশতে আগুৱাই নিবলৈ সংকল্পবদ্ধ হৈছে বুলি উল্লেখ কৰি সকলোৰে বাবে জাতি মাটি ভেটি ভাষা সংস্কৃতি মূল আধাৰ বুলি কয়। প্ৰকৃত খিলঞ্জীয়া জনগোষ্ঠীসকলক ভূমি অধিকাৰ প্ৰদানৰ উদ্দেশ্যে মিছন বসুন্ধৰা আঁচনিৰ আৰম্ভ কৰিছে। মিছন বসুন্ধৰাৰ প্ৰথম পৰ্যায়ৰ বৃহৎ সফলতাৰ পিছত 2022 চনৰ 14 নৱেম্বৰত মুখ্যমন্ত্ৰীগৰাকীয়ে মিছন বসুন্ধৰা 2 মুকলি কৰিছিল। এয়া মুখ্যমন্ত্ৰীগৰাকীৰ সুদূৰ প্ৰসাৰী চিন্তা বুলি উল্লেখ কৰি সাংসদগৰাকীয়ে মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে। অনুষ্ঠানত ৰাজ্যসভাৰ মাননীয় সাংসদ কামাখ্যা প্ৰসাদ তাছা, যোৰহাট বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে ভাষণ প্ৰদান কৰি প্ৰকৃত খিলঞ্জীয়াসকলক ভূমি অধিকাৰ প্ৰদান কৰিবৰ বাবে মিছন বসুন্ধৰা আঁচনি প্ৰৱৰ্তন কৰাৰ বাবে মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ শলাগ লয়। অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰি জিলা আয়ুক্তগৰাকীয়ে পট্টা লাভ কৰা প্ৰতিগৰাকী ব্যক্তিলৈকে অভিনন্দন জ্ঞাপন কৰি এই প্ৰকৃত খিলঞ্জীয়া লোকসকলক নিৰ্বাচিত কৰাৰ ক্ষেত্ৰত চক্ৰ বিষয়া, লাট মণ্ডল, গাঁওবুঢ়া আদিকে ধৰি ইয়াৰ লগত জড়িত সকলো ব্যক্তিকে ধন্যবাদ জ্ঞাপন কৰে। প্ৰসংগক্ৰমে আয়ুক্তগৰাকীয়ে মৰমৰ যোৰহাটৰ অধীনত জিলাখনত সকলো বিভাগে একত্ৰিত হৈ জিলাখনৰ সৰ্বদিশৰ উন্নয়নৰ বাবে কাম কৰি আহিছে বুলি উল্লেখ কৰে। ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰা অন্যান্য যুগান্তৰকাৰী আঁচনিসমূহৰ ভিতৰত মিছন বসুন্ধৰাও এক অভিলাষী আঁচনি, যাৰ দ্বাৰা প্ৰকৃত খিলঞ্জীয়া লোকসকলে ভূমি অধিকাৰ লাভ কৰিবলৈ সক্ষম হৈছে। আজিৰ অনুষ্ঠানতে 1 নং যোৰহাট বিধানসভা সমষ্টিৰ অন্তৰ্গত 573 জনক সাংসদগৰাকীয়ে আনুষ্ঠানিকভাৱে বনবস্তি পট্টা প্ৰদান কৰে। মংগলাচৰণে আৰম্ভ হোৱা অনুষ্ঠানত প্ৰেৰণা প্ৰতিবন্ধী শিশু বিকাশ কেন্দ্ৰৰ ছাত্ৰ ছাত্ৰীসকলে দশৱতাৰ নৃত্য প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰে। অনুষ্ঠানত মৰিয়নি বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক ৰূপজ্যোতি কুৰ্মী, প্ৰাক্তন বিধায়ক হেমন্ত কলিতা, যোৰহাট জিলা পৰিষদৰ সভাপতি ৰঞ্জন কুমাৰ শইকীয়া, যোৰহাট পৌৰসভাৰ পৌৰপতি লখিমী খাৰগৰীয়া, টিয়ক বিধানসভা সমষ্টিৰ বিধায়িকাৰ প্ৰতিনিধি বিকাশ শইকীয়া, বিশিষ্ট সমাজসেৱক সৌৰভপ্ৰাণ বৰা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ সভাপতি প্ৰশান্ত গোস্বামী, অতিৰিক্ত জিলা আয়ুক্তদ্বয়, চক্ৰ বিষয়া প্ৰমুখ্যে জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। তদুপৰি 101 নং মৰিয়নি বিধানসভা সমষ্টিৰ অন্তৰ্গত লাদৈগড় গাখীৰখোৱা গাঁও পঞ্চায়তৰ মৰাণ গাঁও খেলপথাৰত অনুষ্ঠিত এক বিশাল ৰাজহুৱা সভাত ৰাজ্যসভাৰ মাননীয় সাংসদ প্ৰবীত্ৰ মাঘেৰ দাৰ উপস্থিতিত 880 লোকক মাটিৰ পট্টা প্ৰদান কৰা হয়। ইয়াৰে মৰিয়নি ৰাজহ চক্ৰৰ 479টা পৰিয়ালক বনবস্তি দিয়াৰ বিপৰীতে 20 জন ক্ষুদ্ৰ চাহ খেতিয়কৰ লগতে মুঠ 381 গৰাকীক আনুষ্ঠানিকভাৱে বনবস্তি পট্টা বিতৰণ কৰা হয়। অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদগৰাকী ভাষণ প্ৰদান কৰি ভূমি পট্টা লাভ কৰা পট্টা প্ৰাপকসকলক অভিনন্দন জ্ঞাপন কৰাৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ জনসাধাৰণৰ কল্যাণৰ হকে লোৱা বিভিন্ন আঁচনিৰ সন্দৰ্ভত বিতং ব্যাখ্যা আগবঢ়ায়। অনুষ্ঠানত ৰাজ্যসভাৰ মাননীয় সাংসদ কামাখ্যা প্ৰসাদ তাছা, মৰিয়নি বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকৃত খিলঞ্জীয়াসকলৰ বাবে লোৱা এই পদক্ষেপৰ শলাগ লয়। জিলা আয়ুক্তগৰাকীয়ে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত উপস্থিত থাকে চক্ৰ বিষয়া তথা জিলা প্ৰশাসনৰ বিষয়াসকলৰ লগতে ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে। আনহাতে ৰাজ্যসভাৰ মাননীয় সাংসদগৰাকীয়ে তিতাবৰৰ কমলাবাৰী সত্ৰৰ প্ৰেক্ষাগৃহত সহস্ৰাধিক ৰাইজৰ উপস্থিতিত মিছন বসুন্ধৰা 2ৰ জৰিয়তে 102 নং তিতাবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত মুঠ 1482টা পৰিয়ালক ভূমিপট্টা প্ৰদান কৰে। ভাষণ প্ৰসংগত সাংসদগৰাকীয়ে ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে খিলঞ্জীয়া লোকসকলক ভূমিৰ পট্টা প্ৰদানৰ ক্ষেত্ৰত লোৱা পদক্ষেপৰ শলাগ লয়। লগতে মিছন বসুন্ধৰা 2য় পৰ্যায়ৰ পাছত 3য় পৰ্যায় আৰম্ভ হ'ব বুলি উল্লেখ কৰে। অনুষ্ঠানত মৰিয়নি বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক ৰূপজ্যোতি কুৰ্মী, ঠেঙাল কছাৰী সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী প্ৰতাপ কছাৰী, যোৰহাট জিলা পৰিষদৰ সভাপতি ৰঞ্জন কুমাৰ শইকীয়া,
জিলা আয়ুক্ত পুলক মহন্ত, বিশিষ্ট সমাজকৰ্মী বৰ্ণালী শইকীয়া বৰা, কমলাবাৰী সত্ৰৰ বুঢ়া ভকত সোণাৰাম শৰ্মাকে প্ৰমুখ্য কৰি কেইবাগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে। বসুন্ধৰা আঁচনিটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক স্বপ্নৰ প্ৰকল্প। জাতি মাটি ভেটি ভাষা সংস্কৃতি থাকিলেহে এটা জাতি শক্তিশালীভাৱে জীয়াই থাকে। গতিকে আমি দেখিছোঁ যে আমাৰ খিলঞ্জীয়া জনতাৰ হাতত লাখ লাখ পৰিয়ালৰ হাতত ম্যাদী পট্টা নাছিল। এনেকৈ আজি দেখিছোঁ যে 50 বছৰ 100 বছৰ নহয়, তাহানি এই ৰজাদিনীয়া ইতিহাস প্ৰসিদ্ধ গাঁৱৰো বহু লোকৰ ম্যাদী পট্টা নাছিল। গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত চৰকাৰে এই বসুন্ধৰা 2,29,000 লোকৰ হাতত ম্যাদী পট্টা তুলি দিছে। তাৰে 84% ST, OBC, MOBC, SC প্ৰকৃত খিলঞ্জীয়া। গতিকে আজিৰ তাৰিখত আন্তঃগাঁথনি উন্নয়ন হৈছে, স্কুল কলেজ বিদ্যালয় নিৰ্মাণ হৈছে, ৰাস্তা পদূলি নিৰ্মাণ হৈছে, অসমৰ ইতিহাসৰ বা বৰ্তমানৰ সৌৰ্যবীৰ্য ভাষা সংস্কৃতি প্ৰজ্ঞাৰ কথা বাহিৰত চৰ্চিত হৈছে, বিহু নাচৰ পৰা লাচিত বৰফুকনৰ সৌৰ্যলৈকে চৰ্চিত হৈছে। সমান্তৰালভাৱে কিন্তু আমাৰ খিলঞ্জীয়া জনগোষ্ঠীৰ হাতত, খিলঞ্জীয়া জনজাতিৰ হাতত, খিলঞ্জীয়া অসমীয়াৰ হাতত আজিৰ তাৰিখত ম্যাদী পট্টা মাটি তুলি দিয়াটো এই সাম্প্ৰতিক সময়ৰ আটাইতকৈ এটা ভাল খবৰ, ভাল কাম বুলি আমি এগৰাকী অসমীয়া হিচাপে, এগৰাকী সাধাৰণ নাগৰিক হিচাপে গণ্য কৰোঁ। ব্যুৰ' ৰিপৰ্ট, নিউজ নাও 24/7।